Hello everyone and welcome back to Math Bold Master. আৰম্ভ কৰো আমাৰ আজিৰ সেশনটো। তো আজিৰ সেশনটোত আমি কৰিম এটা প্ৰেক্টিস সেশন। টপিকটোৰ নাম হৈছে আমাৰ rotate point. So let us begin. Question number 1. Question is a point P was rotated about the origin 0,0 by 105 degree. Which point is the image of point P? তো ইয়াতে point P টোক কি কৰা হৈছে rotate কৰা হৈছে by 105 degree. Questionটো সোধা গৈছে এতিয়া এই point P ৰ ইমেজটো কোনটো হ'ব? তো প্ৰথমতে আমি এটো জানিব লাগিব যে অৰিজিন মানে কি অৰিজিন মানে হৈছে তেনেকা এটা পইণ্ট যত x এক্সিস এণ্ড y এক্সিস দুটাই কি কৰে ইটো হিটো লগত কোইনসাইড কৰে বা ইন্টাৰসেক্ট কৰে তো এটো হৈছে আমাৰ অৰিজিন তো এতিয়া আমি এটো অৰিজিনৰ এবাউটত আমি কি কৰিব লাগিব ৰোটেট কৰিব যায় তাৰ মিনিংটো কি হৈছে প্ৰথমতে তো আমি কি কৰিম এটো প্ৰবলেমটো বুজিবৰ কাৰণে অৰিজিন যোনটো আমাৰ o হৈছে আৰু পইণ্ট p এই দুটাক আমি এটা ষ্ট্ৰেইট লাইনেৰে জয়েন কৰি দিও লেটস সে আমি এটো জয়েন কৰি দিও আমি অলপ ৰোটেট কৰি লও আমাৰ ৰুলাৰটো তো যিমান ক্লোজ হ'ব পাৰে ইমান ক্লোজত আমি কৰি দিম তো এটো 190 অলপ বাকি আছে ঠিক আছে হৈ যাব ইমানখিনি তো এটোক আমি জয়েন কৰিলো মই এটা কাম কৰিটো ডটেড লাইন কৰো বিকজ আমাৰ এটো একচুয়াল লাইন নহয় এতিয়াও এটো আৰম্ভণি হয় আমাৰ যোনটো ফাইনেল হ'ব তাতে আমি হেৰি কৰি দিম পুৰা ব্লক লাইনেৰে ড্ৰ কৰি দিম ঠিক আছে তো ইয়াতে আমি কাম কৰিলো ডটেড লাইন লৈ ললো ঠিক আছে তো এটো হৈছে আমাৰ ষ্টাৰ্টিং পইণ্টটো হৈ গল তো এতিয়া এই লাইনটোক আমি কি কৰিম ৰোটেট কৰিম কিমান 105 ডিগ্ৰী তে 105 ডিগ্ৰী ৰোটেট কেনেকৈ কৰিম বিকজ আমাৰ তাত যেহেতু কম্পাস নাই আমি 105 ডিগ্ৰী টো ৰোটেট কৰিব কাৰণে এটা ট্ৰিক ইউজ কৰিম আমি জানো এটো কি হয় সিম্পলি 19 ডিগ্ৰী প্লাস 15 ডিগ্ৰী তো আমি যদি প্ৰথমতে 90 ডিগ্ৰী তাৰ পিছত 15 ডিগ্ৰী কৰো বা 15 ডিগ্ৰী কৰি 19 ডিগ্ৰী কৰো একেই কথা হয় আমি 105 ডিগ্ৰী পাই যাম তো আমি কাম কৰো এটো আমাৰ হৈছে অৰিজিনাল পজিশন তো আমি এই 17 আছে তো 17 ৰ লগত যদি আমি এটা কাম কৰো 15 এড কৰি দিও 15 এড কৰি দিয়া মানে হ'ব এটো আমাৰ এখিনি টুট পাবহি তো এটো হৈ যাব আমাৰ ইয়াৰ পজিশনটো ঠিক আছে তো এটো হৈ যাব তেলে একুৰেটলি চাব গলে এটো হ'ব ইয়াৰ ঠিক আছে এখিনি হ'ব ইয়াৰ 15 ডিগ্ৰী ৰাইট এখিনিত 15 ডিগ্ৰী হ'ল বাট আমি আৰু যাব লাগিব কিমান 90 ডিগ্ৰী তো আৰু 90 ডিগ্ৰী ৰোটেট কৰাই লওঁ তো আমি আৰু 90 ডিগ্ৰী ৰোটেট কৰাই দিম এতিয়া 55 90 হৈ গল তো তাৰ মানে আমাৰ ফাইনেল যোনটো হ'ব লাইনটো এই ফাইনেল লাইনটো এটো হ'ব y এক্সিসত ই বহি থাকিব এটোৱে হ'ব আমাৰ ফাইনেল লাইনটো ওকে এতিয়া এটা কথা বুজা তো এতিয়া এই লাইনটো যেতিয়া ৰোটেট হ'ব এখিনি পাইখিলৈ যেতিয়া ৰোটেট হৈছে ডেফিনেটলি এই পইণ্ট p টো ৰোটেট হৈছে এই পইণ্ট p টো ইয়াৰ লগত যদি ৰোটেট হৈছে এটো পইণ্ট p টো ইয়াৰ লগত ঘূৰি ঘূৰি u এখিনিত আহি পেলাই পাবহি তো তাৰ মানে পইণ্ট p আৰু পইণ্ট a কোইনসাইড হ'লনে নাই তো হেতুৱে কৈছে তো পইণ্ট p ৰ ইমেজটো কি হ'ব 105 ডিগ্ৰী ৰোটেট কৰাৰ পিছত এই হ'ল তো তাৰ মানে ইয়াতে অপচন a টোৱে হৈ যাব correct answer okay এতিয়া আমি যাও next question to question number 2 এবাৰ কৈছে যে point p was rotated by 135 degree the center of rotation is indicated তো ইয়াতে point p rotate কৰা হৈছে 135 degree এটা কোৱেশ্চনটো হৈছে যে ইয়াৰ point p ৰ ইমেজটো কি হ'ব 135 ডিগ্ৰী ৰোটেট কৰাৰ পিছত ওকে তো প্ৰথমতে আমি কি কৰিম এই point p আৰু চেন্টাৰটো জয়েন কৰি দিম তেতিয়া হঠাই বস্তুটো কৰিবলৈ ইজি হ'ব ওকে তো আমি এটো আমাৰ এটো ৰুলাৰ আছে এটো আমি অলপ ৰোটেট কৰি লওঁ তো ৰোটেট কৰি প্লাই যিমান পাৰো ক্লোজ এনাফ আমি হামটো জয়েন কৰি দিও ঠিক আছে ওকে তো এটো হৈ যাব তেতিয়া আমাৰ অৰিজিনাল লাইনটো হৈ যাব তো অৰিজিনাল হৈ যাব ওকে এতিয়া আমি কি কৰিম এটোক আমি ৰোটেট কৰাম এটোক ৰোটেট কেনেকা কৰাম 135 ডিগ্ৰী এটোক সেন্টাৰ তাৰমানে এইখিনি পইণ্ট আমি ফিক্স কৰি পেলাই এটোক আমি ৰোটেট কৰিব লাগে 135 ডিগ্ৰী এতিয়া কথাটো হৈছে এতিয়া ৰোটেশনটো কোনফালে কৰিম ৰাইট এতিয়া এই ৰুল আমাৰ যোনটো এটা স্কেল আছে এই স্কেলৰ ডাইৰেকশনটো চালে আমি এনেকাকৈ ৰোটেট কৰিম নে আমি এনেকাকৈ ৰোটেট কৰিম তো এটো ডিপেন্ড কৰিব এই যোনটো আমাক এংগলটো কোৱা আছে হেতু যেহেতু ইয়াতে 135 দিছে তো 135 হৈছে একচুয়ালি পজিটিভ 135 ডিগ্ৰী তো পজিটিভৰ যেতিয়া হয় পজিটিভৰ ডাইৰেকশনটো আমাৰ কি হ'ব হদাই ৰোটেশনটো এনেকাকৈ হয় এন্টি ক্লকৱাইজ হয় ঘড়ী কাটাৰ অপোজিটত যাব তো এনেকাকৈ আমি ৰোটেট কৰাব লাগিব 135 ডিগ্ৰী এটো ডাইৰেকশনত ওকে এতিয়া আমি যাব লাগিব 135 ডিগ্ৰী এটা 135 টো আমাৰ তাত যেহেতু কম্পাস নাই কিন্তু সেম টেকনিকটো ইউজ কৰিম এটোক আমি কি কৰিব পাৰোঁ 90 + 45 বুলি ক'ব পাৰোঁ ওকে তাৰমানে কি কৰিম প্ৰথমতে 90 ডিগ্ৰী ৰোটেট কৰি লম তাৰ পিছত আৰু 45 ডিগ্ৰী আহিম ওকে ঠিক আছে তো আমাৰ তাত অলৰেডি এটো আছে অৰিজিনাল লাইনটো তো তাক ইয়াক আমি কি কৰোঁ প্ৰথমতে 90 ডিগ্ৰী ৰোটেট কৰাই দিও ঠিক আছে তো এখিনি আমি ট্ৰাই কৰো ক্লোজ 90 ডিগ্ৰী কৰিবলৈ এখিনিতে আহিব আমাৰ 90 ডিগ্ৰী এটো হৈ যাব আমাৰ 90 ডিগ্ৰী ঠিক আছে এটা ষ্ট্ৰেইট লাইন ড্ৰ কৰি লওঁ তাতে আমাৰ প্ৰবলেম নহয় তো এই এংগলটো হৈ যাব আমাৰ কোসাই দিও এই এংগলটো আমাৰ তেতিয়া হৈ যাব 90 ডিগ্ৰী হৈ গল বাট আৰু কি কৰিব লাগিব আৰু 45 ডিগ্ৰী আমি যাব লাগিব
তো আমি আৰু 45 ডিগ্ৰী আহি যাওঁ 45 ডিগ্ৰী আহি যাম এপ্ৰক্সিমেটলি এইখিনিতে হ'ব আমাৰ 45 ডিগ্ৰী এপ্ৰক্সিমেটলি ঠিক আছে তো তাৰমানে আমাৰ লাইনটো এতিয়া তো আমি ড্ৰ কৰিলোঁ আমাৰ ফাইনেল লাইনটো আমি ড্ৰ কৰি দিওঁ ঠিক আছে এতিয়া জিম কৰি ইহঁতৰ ওপৰত আছে এইটো হৈ গ'ল আমাৰ ফাইনেল পজিশ্যন ঠিক আছে এইটো আমাৰ ফাইনেল পজিশ্যন হৈ গ'ল আৰু এই গোটেই এংগলটো এতিয়া এইটো গুচাই দিওঁ 90টো এতিয়া এই গোটেই এংগলটো এইখিনিৰ পৰা এইখিনিলৈকে হ'ব 135 ডিগ্ৰী তো আমি ৰোটেট কৰাই দিলোঁ এতিয়া পইণ্ট বিউটোতো ইয়াৰ লগত ৰোটেট হৈ যায় তো পইণ্ট পিটো ইয়াৰ পৰা ইয়ালৈ আহিব ৰাইট এইখিনিত আহিব তাৰপিছত এইটো গুচাই দিওঁ আমি এতিয়াৰ দৰকাৰ নাই নেক্সট কি হ'ব পইণ্ট পিটো এইখিনি লৈ তাৰপিছত আৰু এটা ৰোটেশ্যন বিকজ এইটোহে হৈছে আমাৰ ফাইনেল পজিশ্যন তো আহি পেলাই কাৰ লগত কোইনচাইড হ'ব এইটোৰ লগত হ'ব তাৰমানে কাৰ লগত মেচ হৈছে বি পইণ্টৰ লগত হৈছে তো ইয়াতে অপশ্যন বিটো হৈ যাব আমাৰ কাৰেক্ট অপশ্যন অ'কে এতিয়া আমি যাওঁ নেক্সট কুৱেশ্যনটোলৈ কুৱেশ্যন নম্বৰ 3 তো এই কুৱেশ্যনটোত কৈছে যে পইণ্ট কিউ ৱাজ ৰোটেটেড বাই -30 ডিগ্ৰী দ্য চেণ্টাৰ অফ ৰোটেশ্যন ইজ ইণ্ডিকেটেড তো ইয়াতে চেণ্টাৰ আছে আৰু কিউ আছে তো আমাক সুধিছে ইমেজ অফ কিউ কি হ'ব তো প্ৰথমতে আমাৰ কি হ'ব ফাৰ্ষ্ট কাম ফাৰ্ষ্ট হৈছে আমি কি কৰিম এই ৰুলাৰটো অলপ ঘূৰাই লওঁ ঘূৰাই পেলাই আমি কি কৰিম এটা ষ্ট্ৰেইট লাইন ড্ৰ কৰোঁ যোনটো ছাচ ডেট কিউ এণ্ড চেণ্টাৰ দুয়োটাৰে পাছ হৈ যায় ঠিক আছে তো এইটো য়েছ পাছ হৈ আছে তো এতিয়া আমি ড্ৰ কৰি লওঁ এটা ষ্ট্ৰেইট লাইন এটা ড্ৰ কৰিলোঁ এটা ষ্ট্ৰেইট লাইন যোনটো আমাৰ চেণ্টাৰ এণ্ড পইণ্ট কিউ দুয়োটাৰে পাছ হৈ আছে ঠিক আছে এইটো হৈছে আমাৰ অৰিজিনেল লাইনটো ঠিক আছে ORI লিখি থওঁ ORI মানে অৰিজিনেল লাইনটো তাৰপিছত এতিয়া কি কৈছে -30 ডিগ্ৰী ৰোটেট কৰিব দিছে এতিয়া ইম্পৰ্টেণ্ট কথা হয় চ' পজিটিভৰ কেছত আমাৰ কি হৈ যায় মই কৈছোঁ এণ্টি ক্লক ৱাইজ ঘড়ী কাটাৰ একজেক্টলি অপজিটত এণ্টি ক্লক ৱাইজ আৰু যদি আমাৰ নেগেটিভ এংগল দিয়া থাকে তেনেহ'লে এইটো কি হ'ব একজেক্টলি ঘড়ী কাটাৰ ডিৰেকশ্যন আৰু ক্লক ৱাইজ তাৰমানে কি ক্লক ৱাইজ মানে কি এই বস্তুটো এনেকুৱাকৈ ৰোটেট হ'ব লাগিব অ'কে তো আমি নিজৰ পজিশ্যনত আহি যাওঁ এইটো আছিলে আমাৰ অৰিজিনেল পজিশ্যন এইটো আছিলে আমাৰ অৰিজিনেল পজিশ্যন তো এতিয়া আমি কি কৰিব লাগিব ইয়াক ৰোটেট কৰাব লাগিব কিমান -30 ডিগ্ৰী তাৰমানে আমি 30 ডিগ্ৰী ৰোটেট কৰাব লাগিব তো আমি 56 আছোঁ 56 আমি আহি যাওঁ এইখিনিলৈকে 30 ডিগ্ৰী যদি চাব যাওঁ আমাৰ ঠিক ইমান মানত আহিব আমাৰ 30 ডিগ্ৰী ঠিক আছে ইমান মানত একচুৱেলি আহিব 30 ডিগ্ৰী মোৰ লেছ এইটো আহি যাব আমাৰ 30 ডিগ্ৰী জইন কৰি দিওঁ আমি এটা কাম কৰোঁ মই এইটো 26 লৈ লওঁ এইখিনিত 26 অ'কে 26 মই কেলৈ 26 লৈছোঁ বিকজ 26 + 30 কৰিলে কিমান আহে 56 আহে তো আমি যদি 56ত ৰাখি থওঁ আমি এইখিনিৰ পৰা আৰম্ভ কৰিছিলোঁ আমি ষ্ট্ৰেইট লাইনটো এনেকৈ ড্ৰ কৰিছিলোঁ সেইকাৰণে 56 - 30 কৰি দিওঁতে আমি কি পাওঁ 26 তো সেইকাৰণে আমাৰ ইয়াতে লাইন দুটাক এইটো জইন কৰি দিওঁ এইটোক আমি জইন কৰি দিলোঁ এইটো হৈ যাব আমাৰ ফাইনেল লাইন ঠিক আছে এইটো হৈ যাব আমাৰ ফাইনেল লাইন এতিয়া আমি এইটোক ৰুলাৰটো আমি অলপ চাইড কৰি দিওঁ বিকজ ইয়াৰ এতিয়া আমাৰ ইমান প্ৰয়োজন নাই তো 90 ডিগ্ৰী কৰি লওঁ এইটো আমি চাইড কৰি ৰাখি দিওঁ অ'কে তো এতিয়া আমি যদি চাওঁ আমাক কুৱেশ্যনত সুধিছে যে আমাৰ এই কিউৰ ইমেজটো কি হ'ব কিউ আহিলে ক'ত এইখিনিত আহিলে এইখিনিৰ লগত কোইনচাইড হৈছে তো কিউৰ ইমেজ কি হ'ব লাগিব চিয়ে হ'ব লাগিব ফাইনেল কুৱেশ্যন ইয়াতে কৈছে পইণ্ট পি ৱাজ ৰোটেটেড এবাউট দি অৰিজিন 0,0 বাই -15 ডিগ্ৰী পইণ্ট পি কথাটো কৈছেতো তো ফাৰ্ষ্ট কাম ফাৰ্ষ্ট আমি কি কৰিম অৰিজিন আৰু পইণ্ট পিটোক আমি জইন কৰি দিম অ'কে আমি অলপ ৰোটেট কৰি লওঁ আমাৰ ৰুলাৰটো তো হোৱা নাই আৰু অলপ ল'ব লাগিব এংগল এইটো নাই যোৱা এতিয়াও অলপ বাকী আছে ভালকৈ মিলাই লওঁ 23 কৰি লওঁ গেছ 22 কৰিলে ভালকৈ আহিব লাগে 22 আহি যাব এইখিনিত আহি যাব তো আমি এতিয়া কি কৰিম পইণ্ট পি আৰু আমাৰ যোনটো অৰিজিন আছে এইটোক আমি জইন কৰি দিওঁ এইটো হৈ যাব আমাৰ অৰিজিনেল লাইনটো ঠিক আছে এতিয়া আমাক কুৱেশ্যনত কৈছে যে এই লাইনটোক আমি কি কৰিব লাগিব ৰোটেট কৰিব লাগিব -15 ডিগ্ৰী তো মাইনাছ কৈছে মাইনাছ মানে কি হৈ গ'ল ইয়াতে আমি ক্লক ৱাইজ যাব লাগিব ঘড়ী কাটাৰ ডিৰেকশ্যনত যাব লাগিব ঘড়ী কাটাৰ ডিৰেকশ্যনত যোৱা মানে কি আমাৰ ই এনেকুৱাকৈ যাব এনেকৈ এইটো ডিৰেকশ্যনত ৰোটেট হ'ব এতিয়া কিমান ডিগ্ৰী ৰোটেট হ'ব 15 ডিগ্ৰী হ'ব তো এপ্ৰক্সিমেটলি আমাৰ যোনটো 15 ডিগ্ৰী হ'ব ঠিক এনেকুৱা ধৰণৰ হ'ব তো আমি ক'ত আছিলোঁ আমাৰ যোনটো আছিলে 22ত আছোঁ চ' 22 + 15 কৰি দিলে কিমান আহিব এতিয়া আমাৰ ক্লিয়াৰ হৈ যাব 22 + 5 6 7 around 37 মানত আহিব 37 35 36 37 অ'কে তো এতিয়া আমি কি কৰিম এইটো জইন কৰি দিম আমাৰ
অৰিজিন আৰু এইকেইটা অৰিজিন তো এইটো তাৰমানে এইটোৱে ক'লোঁ যে আমি ইয়াক কি কৰিলোঁ ৰোটেট কৰিলোঁ ইমানখিনি এংগল এই এংগলটো কিমান হ'ল আৰু ৰোটেট হোৱাৰ পিছত 15 ডিগ্ৰী আহিলে এইখিনি আমাৰ 15 ডিগ্ৰী এইটো হৈছে আমাৰ 15 ডিগ্ৰী এতিয়াতো আমাৰ এই নেলাগে এইটো ৰুলাৰটো তো এইটোক আমি গুচাই দিওঁ এতিয়া এইখিনি আমাক গুচাই দিলোঁ অ'কে এতিয়া এইটো হৈ গ'ল আমাৰ ফাইনেল পজিশ্যন এইটো হৈ গ'ল আমাৰ ফাইনেল পজিশ্যন এতিয়া কুৱেশ্যনটো হৈছে যে এতিয়া এই পইণ্ট পিটো কাৰ লগত মেটচ হ'ব ডেফিনেটলি এতিয়া যদি আমি চাওঁ ডি লগত এইটো মেটচ হৈ আছে তো তাৰমানে কি হ'ব এতিয়া ইমেজটো হ'ব এট পইণ্ট ডি তো এইটোৱে আছিলে আমাৰ আজিৰ ছেশ্যনটো য'ত আমি কভাৰ কৰিলোঁ ৰোটেশ্যন অফ আ পইণ্ট চ' চি ইন দ্য নেক্সট ছেশ্যন থেংক ইউ